Dear students, welcome to MNB EduHub. আজি আমি তোমালোকৰ বাবে লৈ আহিছো ধুবৰী জিলাৰ প্ৰি-বোৰ্ড এক্সামিনেশ্যন 2023-24 জেনেৰেল মেথমেটিক্স বিষয়ৰ কোৱেশ্চন পেপাৰ। এই ভিডিঅ'টোত আমি তোমালোকৰ লগত ডিসকাস কৰিম 45 টা যি MCQ আছে সেই MCQ কোৱেশ্চন আৰু সলিউশন। তোমালোকে যদি এই চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছা চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। বলা আমি ভিডিঅ'টো আৰম্ভ কৰিছো। प्रथम जितु प्रश्न আছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন সি जितु আছে হেইটো। নেক্সট जितु 2 নম্বৰ প্ৰশ্ন আছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি। क्वेश्चन नंबर 3 जितु আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ। क्वेश्चन नंबर 4 जितु আছে তাৰে শুদ্ধ উত্তৰটো হ'ব অপচন जितु ডি আছে হেইটো। क्वेश्चन 5 जितु আছে তাৰে শুদ্ধ উত্তৰটো হ'ব অপচন ডি जितु আছে হেইটো। क्वेश्चन 6 जितु আছে তাৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি जितु আছে হেইটো। क्वेश्चन 7 जितु আছে তাৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ जितु আছে হেইটো। क्वेश्चन 8 और শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন সি जितु আছে হেইটো। क्वेश्चन 9 और শুদ্ধ উত্তৰটো হ'ব অপচন সি जितु আছে হেইটো। क्वेश्चन 10 और শুদ্ধ উত্তৰটো হ'ব অপচন এ जितु আছে হেইটো। क्वेश्चन 11 और শুদ্ধ উত্তৰটো হ'ব অপচন এ जितु আছে হেইটো। क्वेश्चन 12 जितु আছে এটোৰ শুদ্ধ উত্তৰটো হ'ব ডি जितु আছে হেইটো। क्वेश्चन 13 जितु আছে তাৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি जितु আছে হেইটো। क्वेश्चन 14 जितु আছে তাৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি जितु আছে হেইটো। क्वेश्चन 15 जितु আছে তাৰে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন এ जितु আছে হেইটো। क्वेश्चन 16 जितु আছে তাৰে শুদ্ধ উত্তৰটো হ'ব অপচন ডি जितु আছে হেইটো। क्वेश्चन 17 जितु আছে তাৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি जितु আছে হেইটো। क्वेश्चन 18 जितु আছে তাৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ जितु আছে এইটো। क्वेश्चन 19 जितु আছে তাৰে শুদ্ধ উত্তৰটো হ'ব অপচন ডি जितु আছে এইটো। क्वेश्चन 20 जितु হয় তাৰে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন সি जितु আছে এইটো। क्वेश्चन 21 जितु আছে তাৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ जितु আছে এইটো। क्वेश्चन 22 जितु আছে তাৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি जितु আছে এইটো। क्वेश्चन 23 जितु আছে তাৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি जितु আছে এইটো। क्वेश्चन 24 जितु আছে তাৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি जितु আছে এইটো। ट्वेंटी 25 नंबर क्वेश्चन शुद्ध उत्तरটো হ'ব অপচন ডি जितु আছে এইটো। 26 নম্বৰ जितु क्वेश्चन আছে তাৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ जितु আছে এইটো। 27 নম্বৰ क्वेश्चनৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি जितु আছে এইটো।
28 নম্বৰ কুৱেশ্যনৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যিটো আছে এইটো 29 নম্বৰ যিটো কুৱেশ্যন আছে তাৰে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন এ যিটো আছে সেইটো 30 নম্বৰ যিটো কুৱেশ্যন আছে তাৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি যিটো আছে সেইটো 31 নম্বৰ যিটো কুৱেশ্যন আছে তাৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি যিটো আছে সেইটো 32 নম্বৰ যিটো কুৱেশ্যন আছে তাৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যিটো আছে সেইটো 33 নম্বৰ যিটো কুৱেশ্যন আছে তাৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি যিটো আছে এইটো 34 নম্বৰ যিটো কুৱেশ্যন আছে তাৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি যিটো আছে এইটো 35 নম্বৰ যিটো কুৱেশ্যন আছে তাৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি যিটো আছে সেইটো 36 নম্বৰ যি কুৱেশ্যন আছে তাৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি যিটো আছে সেইটো 37 নম্বৰ যিটো কুৱেশ্যন আছে তাৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ যিটো আছে এইটো 38 নম্বৰ যি কুৱেশ্যন আছে তাৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যিটো আছে সেইটো 39 নম্বৰ যি কুৱেশ্যন আছে তাৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি যিটো আছে সেইটো 40 নম্বৰ যি কুৱেশ্যন আছে তাৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ যিটো আছে এইটো 41 নম্বৰ যি কুৱেশ্যন আছে তাৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ যিটো আছে সেইটো 42 নম্বৰ যিটো কুৱেশ্যন আছে তাৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ যিটো আছে এইটো 43 নম্বৰ যি কুৱেশ্যন আছে তাৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যিটো আছে সেইটো 44 নম্বৰ যি কুৱেশ্যন আছে তাৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি যিটো আছে সেইটো আৰু MCQৰ শেষৰটো প্ৰশ্ন মানে 45 নম্বৰ যি প্ৰশ্ন আছে তাৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যিটো আছে এইটো নেক্সট বাকি থকা যিবিলাক প্ৰশ্ন আছে এইবিলাক আমি তোমালোকক দেখুৱাই গৈ আছোঁ ডিয়াৰ ষ্টুডেণ্টছ তোমালোকে যদি প্ৰি-বৰ্ড এক্সামিনেশ্যনৰ বিভিন্ন জিলাৰ যদি কুৱেশ্যন পেপাৰ আৰু তাৰে সলিউশ্যন বিচাৰি আছা বিশেষকৈ ইংৰাজী আৰু ছ'চিয়েল ছায়েন্সৰ তেতিয়াহ'লে MNB EduHub যিটো আমাৰ চেনেল আছে এই চেনেলটোত তোমালোকে আহি ছাবস্ক্ৰাইব কৰিব পাৰা আমি এই চেনেলটোৰ জৰিয়তে ৰেগুলাৰলি ইংৰাজী আৰু ছ'চিয়েল ছায়েন্সৰ যি কুৱেশ্যন পেপাৰ আছে সেইবিলাক দেখুৱাই আছোঁ সলিউশ্যনৰ সৈতে ডিয়াৰ ষ্টুডেণ্টছ এইখিনিয়ে আছিলে ধুবৰী জিলাৰ প্ৰি-বৰ্ড এক্সামিনেশ্যন 2023-24ৰ জেনেৰেল মেথামেটিক্সৰ কুৱেশ্যন পেপাৰ আশা কৰিছোঁ ভিডিঅ'টোৱে তোমালোকক আহিবলগীয়া এক্সামিনেশ্যনত বহুত সহায় কৰিব যদি ভিডিঅ'টো ভাল পাইছা তেতিয়াহ'লে লাইক কমেণ্টছ আৰু শ্বেয়াৰ নিশ্চয় কৰিবা ধন্যবাদ